গুৱাহাটী জ্যোতি চিত্ৰবনত আমিৰ সৌজন্যত তৃতীয় বাৰ্ষিক সোঁৱৰণৰ দিন জীৱনজোৰা সংগীত কৰ্মবতা অনুষ্ঠান অনুষ্ঠিত কৰা হয়। আমিৰ সৌজন্যত আৰু জ্যোতি চিত্ৰবনৰ সহযোগত লগতে গুৱাহাটী চিনে মিউজিচিয়ান এছ'চিয়েশ্যন সংগীত.com মেঘবৰ্ণ স্বৰাঞ্জলি আদিৰ উদ্যোগত তৃতীয় বাৰ্ষিক সোঁৱৰণৰ দিন জীৱনজোৰা সংগীত কৰ্মবতা প্ৰদান কৰা হয়। এই বছৰ অসমৰ এজন সুপৰিচিত কণ্ঠশিল্পী আৰু সুৰাকাৰ জ্যোতিপ্ৰকাশ দাসক প্ৰদান কৰা হয়। এই বঁটাত আছে নগদ ৫,০০০ টকা, গামোচা, চেলেং, শৰাই, স্মাৰক, মানপত্ৰ আদি। আজিৰ অনুষ্ঠানত অসমৰ সংগীত জগতৰ বিভিন্ন ধৰণৰ গণ্যমান্য শিল্পীসকল উপস্থিত থাকে। চাওক গুৱাহাটীৰ জ্যোতি চিত্ৰবনৰ পৰা বিশ্বজিৎ চাহাৰ এক বিশেষ প্ৰতিবেদন। নিউজ ডেস্ক ৰিপাব্লিক আসাম। অনুষ্ঠানটো মানে আজি প্ৰাৰ্থনাৰ আমাৰ মাজৰ পৰা হেৰাই যোৱা এটা দিন আজিৰ দিনটোতে। গতিকে আজিৰ দিনটোত সোঁৱৰণিৰ দিন হিচাপে আমি যিসকল পৰিয়াল তেওঁলোকে সোঁৱৰণিৰ দিন হিচাপে তেওঁলোকে আজি ৩টা বছৰ অতিক্ৰম কৰি আহিছে। গতিকে যিসকলক আমি হেৰুৱাইছোঁ, মিউজিচিয়ানছে হওক, ছিংগাৰ্ছে হওক, তেওঁলোকৰ আজি শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত থাকি বহু কথাই মনত আমনি কৰিলে। আৰু মই ভাবোঁ যে আশা কৰোঁ যে প্ৰত্যেকে আমি সেই পথৰে যাত্ৰী। গতিকে এই অনুষ্ঠানটি যাতে আগলৈ সুন্দৰভাৱে আগুৱাই গৈ থাকে আৰু প্ৰত্যেকজনক লগ পোৱাৰ এটা সুযোগ। বঁটা পাইতো চবেই ভালেই পায়, ময়ো ভাল পাইছোঁ, সুখী হৈছোঁ। এইটো স্পেচিয়েল সুখ এটা পাইছোঁ এইটো বঁটা, কাৰণ যিখিনি মিউজিচিয়ান আছিলে নাই এতিয়া বৰ্তমান, তেওঁলোকৰ সোঁৱৰণত কৰিছে। গতিকে মই এজন মিউজিচিয়ান, মই গীটাৰ বজাইছিলোঁ, প্লাছ গায়ক সুৰকাৰ। বৰ সুন্দৰ প্ৰচেষ্টা। আকৌ 3 বছৰ হ'ল। আৰু বিশেষকৈ আমি নামটো যে দিছে, আমি কেনেকৈ হয়, বহুত মই হৈ পেলাই আমি হয়। গতিকে বহুত আমি মই বা বিশেষকৈ উমেশক তেওঁ এইটো প্ৰচেষ্টা কৰিলে কাৰণে প্ৰত্যেক বছৰে কৰে। পাৰ্থৰে মই একেলগে চাকৰি কৰিছিলোঁ ৰেডিঅ'ত, এই 20 বছৰমান একেলগে চাকৰি কৰিছোঁ। তেওঁ অকাল মৃত্যু হ'ল। পাৰ্থৰ কাৰণে যদি মই এইখিনি কৰিব পাৰিছোঁ, পাৰ্থই দিছে মোক বঁটাটো। আমি পাৰ্থ সেইকাৰণে মই ভাল সুখী হৈছে, মোৰ ভাল লাগিছে। কিন্তু দুখো লাগিছে যে নথকা মানুহে মোক বঁটা দিছে। কিন্তু যিহেতু তেওঁলোক মোৰ মাজত আছিলে, এতিয়াও আছে, সেই বঁটাটো পাই সেইকাৰণে সুখ পাইছোঁ। আৰু দুখ পাইছোঁ কি তেওঁলোক নাই কাৰণে। যোৱা বছৰৰ পৰা আচলতে আমি হেৰি কৰিছিলোঁ, জীৱনজোৰা সংগীত কৰ্মবতা বুলি এটা বঁটা আমি দিয়াৰ ব্যৱস্থা কৰিছিলোঁ। যোৱা বছৰ আমি দিছিলোঁ ৰমেন বৰুৱাদেৱক, কিন্তু তেখেত ঠিক আমাৰ অনুষ্ঠানৰ আগে তেখেত নিৰ্দেশ হ'ল বা যি কওক। আৰু এইবছৰ আমি দিছোঁ জে.পি. দাস ডাঙৰীয়াক। আৰু যোৱা বছৰৰ পৰা আমি এটা 3জনকৈ সংগীত জগতৰ লগত জড়িত বা গীতৰ লগত জড়িত 3জনক আমি বিশেষ বঁটা হিচাপত 3জনক আমি বিশেষ বঁটা দিছিলোঁ। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996, লগতে 7002537271 আৰু 9854011916।